নমস্কাৰ ভইচ চেঞ্চৰ চতুৰ্থ খণ্ডটি প্ৰস্তুত কৰিবলৈ লৈছোঁ। আজিৰ খণ্ডটোত আমি ইণ্টাৰোগেটিভ সেন্টেন্সৰ ভইচ চেঞ্জ কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। কিন্তু পূৰ্বৰ যি তিনিটা ভিডিঅ' মোৰ আছিল সেইকেইটা চালে নিশ্চয় ভইচ চেঞ্চৰ বিষয়খিনি বুজি পোৱা সহজ হ'ব। আজিৰ চেপ্টাৰটোত আমি আলোচনা কৰিম ইণ্টাৰোগেটিভ সেন্টেন্সৰ অক্সিলাৰী টাইপ আৰু WH টাইপৰ বাক্যবিলাক কেনেকৈ ভইচ চেঞ্জ কৰা হয়। অক্সিলাৰী টাইপ সেন্টেন্স সেইবিলাকক কোৱা হয় যদি আমি বাক্যত অক্সিলাৰী ভাৰ্বটো আগত দি পেলাই যদি আমি ভইচ চেঞ্জ কৰোঁ সেইটো অক্সিলাৰী টাইপ বুলি কোৱা হয়। যেনে হি ইজ এ গুড বয়, হি ইজ এ গুড বয়। ইয়াতে ইজটো অক্সিলাৰী ভাৰ্ব, গতিকে আমি যদি ইজটো আগত দিওঁ তেনেহ'লে ইজ হি এ গুড বয়, is he a good boy। ইয়াতে ইজটো আগলৈ আহিছে গতিকে আমি এইবিলাকক অক্সিলাৰী টাইপ বুলি পেলাই ইণ্টাৰোগেটিভ সেন্টেন্স বুলি পেলাই কওঁ। প্ৰথমটো উদাহৰণ লৈছো, do you buy a car, do you buy a car। ইয়াতে ইউ টু সাবজেক্ট আৰু এ কাৰটো অবজেক্ট, গতিকে এ কাৰটো আগলৈ আহিব ইউ টু পিছলৈ যাব। এ কাৰ আগতে আমি পাইছো যে প্ৰেজেন্ট টেন্সৰ বাক্যবিলাক অৰ্থাৎ সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যবিলাকত ভাৰ্ব বহে এম, ইজ, আৰ। এই কাৰটো যেহেতু একবচন ইয়াতে ইজ বহিব, ইজ। ইজ এ কাৰ, বাইটো হ'ল ইয়াৰ মেইন ভাৰ্ব, তাৰে পাছ পাৰ্টিচিপল হ'ব বাই, বট, বট। ইজ এ কাৰ, বট, এইটো হ'ব V3, বট বাই ইউ। আন এটা উদাহৰণ লৈছো, Are you playing cricket? Are you playing cricket? ইয়াতে ইউ টু সাবজেক্ট আৰু ক্ৰিকেটটো অবজেক্ট, গতিকে ক্ৰিকেটটো আগলৈ আহিব ক্ৰিকেট। যেহেতু ক্ৰিকেট এবিধ খেল গতিকে ইয়াতে এম ইজ আৰু ভিতৰত ইজ বহিব, ইজ ক্ৰিকেট। আৰু ইয়াতে প্লেইংটো কন্টিনিউয়াস টেন্স আছে গতিকে ইয়াতে বি ভাৰ্বৰ লগত আইএনজি লাগিব, বিং। প্লেটো হৈ গ'ল ইয়াৰে মেইন ভাৰ্ব, মেইন ভাৰ্ব হ'লে প্লে পাছ পাৰ্টিচিপল হ'ব প্লেইড, ইজ ক্ৰিকেট বিং প্লেইড। ইউটো ইয়াতে সাবজেক্ট আছিল গতিকে ইয়াতে অবজেক্ট হ'ব ইউ, ইউটো থাকিলে ইউ এ হ'ব। আর ক্রিকেট বিং প্লেড বাই ইউ। আন এটা উদাহৰণ লৈছো, am I writing a letter, am I writing a letter। ইয়াতে I to subject আৰু a letter to object। এই লেটাৰটো গতিকে আগলৈ আহিব এ লেটাৰ। আৰু যেহেতুকে এইটো প্ৰেজেন্ট টেন্সৰ বাক্য আৰু একবচন গতিকে ইয়াতে ইজ বহিব, ইজ এ লেটাৰ। আৰু আইএনজি থকা বাবে ইয়াতে বি ভাৰ্বৰ লগত আইএনজি বিং। ৰাইটটো হ'ল ইয়াৰে মেইন ভাৰ্ব, ৰাইট, ৰোড, ৰিটন, ৰিটন বাই। আইটো ইয়াতে সাবজেক্ট আছিল গতিকে অবজেক্ট হ'লে মি হ'ব। Is a letter being written by me? আন এটা উদাহৰণ লৈছো এবাৰ, have you won the race, have you won the race। এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হ'লে ইয়াতে বি ভাৰ্বৰ পাছ পাৰ্টিচিপল বিং ব্যৱহাৰ কৰা হ'ব।
कारण ইয়াতে মেইন ভার্ব পাস্ট পার্টিসিপল আছে আৰু ইউ টু ইয়াৰে সাবজেক্ট আৰু দা ৰেজ টু অবজেক্ট অবজেক্টটো যেতিয়া আগলৈ আহিব তেতিয়া আমি কি বহাম দা ৰেজ এইটো একবচন গতিকে ইয়াতে হ্যাজ হ'ব হ্যাজ দা ৰেজ তাৰপিছত বি ভাৰ্বৰ পাস্ট পাৰ্টিসিপল বিন তাৰপিছত ওন টো আগৰে পৰা আছে ওন বাই ইউ টু সাবজেক্ট আছিল অবজেক্ট হ'ব ইউ has the race been owned by you এবার সিম্পল পাস্ট টেন্সৰ উদাহৰণ এটা লৈছো did you play hockey সিম্পল পাস্ট টেন্সৰ বা পাস্ট টেন্সৰ আমি was আৰু were বহুৱাম was আৰু were বহুৱাম গতিকে এটা you to subject আৰু hockey to object you to subject আৰু hockey to object গতিকে hockey to আগলৈ আহিব আৰু you to পিছলৈ যাব hockey এবিধ খেল গতিকে ইয়াতে was হ'ব যেহেতুকে এইটো পাস্ট টেন্সৰ বাক্য was hockey play হল ইয়াৰে মেইন ভার্ব তার প্লাস পার্টিসিপল play অর্থাৎ p3 play was hockey played by you to ইয়াতে সাবজেক্ট আছিল অবজেক্ট হলে you did you play hockey was hockey played by you তাৰপিছত আন এটা উদাহৰণ লৈছো did she pluck flowers did she pluck flowers ইয়াতে see to subject আৰু flowers to object so flowers to আগলৈ আহিব flowers ফুলবোৰ বহুবচন গতিকে ইয়াতে was আৰু were বহিব were flowers pluck or past participle হ'ব plucked by see থাকিলে ইয়াতে had হ'ব were flowers plucked by had আন এটা উদাহৰণ লৈছো were reading books books to আগলৈ আহিব আৰু বহুবচন যেহেতুকে গতিকে ইয়াতে were হ'ব were books কন্টিনিউয়াস টেন্সৰ বাক্য কাৰণে ইয়াতে being বহিব being read or past participle read were books being read by day to subject আছে ইয়াতে গতিকে ইয়াতে them হ'ব were books being read by them এবাৰ এটা ফিউচাৰ টেন্সৰ বাক্য লৈছো we see teach us will she teach us ইয়াতে see to subject us to object গতিকে us to আগলৈ আহিলে we ফিউচাৰ টেন্সত আমি জানো shall আৰু will বহে shall আৰু will বহে গতিকে shall আকৌ shall should will would can could এইবিলাক হল মডেল অক্সিলাৰিজ গতিকে ইয়াতে এটা বি বহে shall we be teacher past participle taught by see থাকিলে had
Shall we be taught by her? এবাৰ আমি কেইটামান WH question নৰ questions কৰিবলৈ লৈছো। WH type যেনেকুৱা হ'ল যেনে what is your name? What is your name? Why are you crying? जो WH এর বাক্যবিলাক আৰম্ভ হয় সেইবিলাকক আমি WH টাইপ বুলি ক'লে কওঁ। প্ৰথমটো উদাহৰণ who has torn your shirt? Who has torn your shirt? ইয়াতে who থাকিলে আমি by whom ব্যৱহাৰ কৰো। by whom? By whom? Has your shirt? By whom has? Has to has থাকিব your shirt. Your shirt. Be verb has থাকিলে be verb past participle been. Been. Torn to আগৰে past participle আছে torn. By whom has your shirt been torn? তাৰপিছত আন এটা উদাহৰণ লৈছো। Who had used my car? এটা my car to object গটিকে who থাকিলে by whom had my car be verb past participle been used to আগৰে পৰা আছে used by whom had my car been used আন এটা উদাহৰণ লৈছো what is she doing? What is she doing? এটা what to what থাকি হতে থাকিব what is do হলে এটা কন্টিনিউয়াস টেন্স গতিকে বি ভার্বৰ লগত ing লাগিব being what is being do did done অর্থাৎ do ভার্বৰ past participle done এটো ইয়াৰ v3 done what is being done by she থাকিলে har হ'ব what is she doing what is being done by her তাৰপিছত আন এটা উদাহৰণ লৈছো why is she singing a song? Why is she singing a song? Why to why থাকিব why a song singing to যেটো কন্টিনিউয়াস টেন্স গতিকে ইয়াতে বি ভাৰ্বৰ লগত ing being why a song being singer past participle হ'ব sung why a song being sung by she থাকিলে har হ'ব তাৰপিছত এটা past tense ৰ উদাহৰণ লৈছো which present did you buy? Which present did you buy? Which present past tense of was or where was by past participle hobo bought by
present was bought by you. Voice sensor চতুৰ্থ খণ্ডটি আজিলৈ ইমানতে অন্ত কৰি ধন্যবাদ।